মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষা কেতিয়া আৰু কোনটো ৱেবছাইটত উপলব্ধ হ'ব। সো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ বিষয়ে অফিচিয়ালি কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশন আহা নাই আৰু তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হৈছে হেতু বেছি দিন হোৱাও নাই। তোমালোকৰ যেটো OMR সিটত যেটো এক্সাম হৈছিল বা যিকেটা তোমাৰ MCQ আছিল সেই MCQ এটা চেক কৰোতে বেছি টাইম নালাগে কাৰণ হেবোৰ তোমাৰ অপটিক্যালি ৰিডিং হয়। OMR ৰ সম্পূৰ্ণ নামে হৈছে অপটিক্যাল মাৰ্ক ৰিডাৰ মানে অপটিক্যালি ৰিডিং হয় তো হেবোৰত বেছি টাইম নালাগে কিন্তু যিবোৰ ম্যানুয়ালি চেক কৰিব লাগে যিবোৰ তোমালোকে ডেসক্ৰিপশন টাইপ আনসার লিখিছিলা হেবোৰ কৰোতে অলপ সময় টাইম লাগে। সেই কাৰণে তোমালোকৰ যেটো এক্সপেক্টেড যেটো মান্থ ৰিজাল্টৰ হেতু মে মাহৰ ফাৰ্স্ট উইক বা সেকেন্ড উইকৰ ভিতৰতে তোমালোকে ৰিজাল্টটো পাই যাবা আৰু ৰিজাল্টটো তোমালোকে কেইবাটাও তোমালোকে ওয়েবসাইটত পাই যাবা। তাৰে লগত যেটো তোমাৰ সেৱাৰ অফিচিয়েল ওয়েবসাইট আছে www.sevaonline.org হেতু তোমালোকৰ ৰিজাল্টটো পাই যাবা। তোমালোকৰ ৰিজাল্টটো চোৱাৰ কাৰণে তোমালোকৰ যেটো ডেট অফ বাৰ্থ আৰু তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰেৰো চাব পাৰিবা, ডেট অফ বাৰ্থেৰো চাব পাৰিবা, তোমালোকৰ ৰোল নাম্বাৰেৰো চাব পাৰিবা। তো বহুত কেটা অপশন থাকিব হেলৈ তোমালোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই আৰু মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ পিছত তোমালোকে একেবাৰে বহি না থাকি কম্পিউটাৰ কোৰ্স বা তোমালোকৰ তেনেকা যিবোৰ টেকনিক্যাল লাইনৰ কোৰ্স আছে কম সময়ৰ ভিতৰতে যিবোৰ কৰিব পাৰি যেন 3 মাহৰ কোৰ্স আছে বা 6 মাহৰ কোৰ্স আছে হেবোৰ তোমালোকে কৰি থাকা। তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।